আৰু মাত্ৰ কেইটামান ক্ষণহে বাকি কেইটামান ঘণ্টাৰ পিছত ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ একাউণ্টত সোমাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৭৫,০০০ টকা ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ বাবে আত্মনিৰ্ভৰ আঁচনিৰ যি মুকলি কৰিব আজি খানাপাৰাত মুকলি হ'ব এই যি বিশেষ আঁচনি আৰু এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলক দিয়া হ'ব ৭৫,০০০ প্ৰথম কিস্তিৰ ধন এই মুহূৰ্তত সবিশেষ আমি জনাম এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট খৰধৰ কৰক এতিয়াই আপোনাৰ বেংক একাউণ্টটো পৰীক্ষা কৰক বেংক বেলেন্স চাওক আপোনাৰ একাউণ্টত পুনে পুনে সোমাব চৰকাৰৰ ৭৫,০০০ টকা হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ধন সোমাইছে পুৱা ১০ বজাৰ লগে লগে নিবনুৱা যুৱক যুৱতীৰ একাউণ্টত উদ্যোগী যুৱক যুৱতীৰ একাউণ্টত এই ধনৰাশি সোমাব যুৱক যুৱতীক স্বাৱলম্বী কৰি তুলিবলৈ এই পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুকলি হ'ব খানাপাৰাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰাশি এই আঁচনি হিতাধিকাৰী যুৱতীয়ে লাভ কৰিব পৰৱৰ্তী পৰ্যায়ত মুদ্ৰা লোনৰো সুবিধা প্ৰথম কিস্তিত নিৰ্বাচিত হিতাধিকাৰীক প্ৰদান কৰা হ'ব ৭৫,০০০ টকা দ্বিতীয় কিস্তিৰ ২৫,০০০ টকা নৱেম্বৰ মাহত মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে এই ধনৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি শেষৰ কিস্তিৰ ১ লাখ টকা দিয়া হ'ব অপেক্ষাৰ অন্ত পৰিছে কিয়নো ৰাজ্যৰ যুৱক যুৱতীক ৫০% ৰাজ সাহায্যৰে দিয়া হ'ব ২ লাখ টকা ধন এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট পুনে পুনে আপোনাৰ বেংক একাউণ্টত সোমাব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ ৭৫,০০০ ধন অপেক্ষাৰ অন্ত পৰিছে হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত ইতিমধ্যে হিমন্ত চৰকাৰৰ ধন সোমাইছে উদ্যোগী যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ স্বাৰ্থত তেওঁলোকৰ উদ্যোগক আৰু অধিক আগ্ৰনোৱা কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে পুৱা ১০ বজাৰ লগে লগে একাউণ্টত সোমাব এই ধনৰাশি যুৱক যুৱতীক স্বাৱলম্বী কৰি তুলিবলৈ এই পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুকলি হ'ব খানাপাৰাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰাশি পুনে পুনে দিব মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ হিতাধিকাৰীয়ে যুৱতীয়ে লাভ কৰিব পৰৱৰ্তী পৰ্যায়ত মুদ্ৰা লোনৰো সুবিধা প্ৰথম কিস্তিত নিৰ্বাচিত হিতাধিকাৰীক ৭৫,০০০ প্ৰথম দিনটোতেই প্ৰদান কৰা হ'ব আজিৰ দিনটোত প্ৰদান কৰা হ'ব দ্বিতীয় কিস্তিৰ ২৫,০০০ টকা মুকলি হ'ব নৱেম্বৰ মাহত মুকলি হ'ব দ্বিতীয় কিস্তিৰ ধন এই ধনৰ সৎ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি অন্তিম কিস্তি ১ লাখ টকা দিয়া হ'ব বুলি জানিব পৰা গৈছে ৰাজ্যৰ যুৱক যুৱতীসকলক ৫০% ৰাজ সাহায্যৰে দিয়া হ'ব এই ধন এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখিবলৈ পোৱা গৈছিল শনিবাৰৰ দিনটোত নিশা ফেচবুক লাইভ যোগে এক মন্তব্য কৰিছিল যে আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে কেনেধৰণে স্বাৱলম্বী হ'ব ৰাজ্যৰ যুৱক যুৱতীসকল সেই মন্তব্য আগবঢ়াইছো তাৰিখে ৰাতিপুৱা আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিম বহু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয় সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলোঁ যে আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি ২ লাখ টকাৰ এটা নিধি প্ৰদান কৰিম আৰু খুব ভাল কৰি যদি এই ২ লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰোঁ ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই ২ লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন ৩০ তাৰিখে ৰাতিপুৱা ১০ বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে মই আশা কৰিম যে ২৫,০০০ নিৰ্বাচিত যুৱক যুৱতী অহা ৩০ তাৰিখে যাতে খানাপাৰালৈ আহে প্ৰথম আমি ৭৫,০০০ টকা দিম ৩ দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে
আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম। পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। বহুতে মোক সোধে টকাটো ঘূৰাই দিব লাগিব নেকি? 1 লাখ টকা ঘূৰাই দিব নালাগে। আৰু বাকী 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেণ্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব। ল'ৰা ছোৱালীক যুৱক যুৱতীক আমি সকলো প্ৰকাৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানিও আমি লগে লগে আৰম্ভ কৰিম। এইবাৰ আমি আৰু নতুনকৈ ৭৫,000 যুৱক যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম। যুৱক যুৱতীসকলক মই অনুৰোধ কৰিম, চৰকাৰী চাকৰিয়ে হওক বা আত্মনিৰ্ভৰশীলতাই হওক, দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে আপোনালোকৰ লগত সুন্দৰভাৱে কাম কৰি যাব।